এপল দুপল কৰি সময় গ'ল বাগৰি প্ৰকৃতি শুৱনি সজালে ধৰণী কেতে কিৰো করুণ বিননি ওই জান এদিন দুদিন করি তয়ো ডাঙৰ হলি বয়সৰ আমনি তয়ো বুজা হলি গোপনে গোপনে পিৰিতি ওই জান মৰম কৰিবি দে চেনেহ কৰিবি দে হিয়াৰে মৰমবোৰ সাঁচি ৰাখিবি দে বুজনে নুবুজ সঁচাকে ওই জান এপল দুপল কৰি সময় গ'ল বাগৰি প্ৰকৃতি শুৱনি সজালে ধৰণী নিশা পৰে পৰে তোলৈ মনত পৰে উকা উকা লাগে কাষত নেদেখিলে নিশা পৰে পৰে তোলৈ মনত পৰে উকা উকা লাগে কাষত নেদেখিলে বুজনে নুবুজ সঁচাকে ওই জান কল্পনাৰ কাৰেংঘৰ ধুমুহাত ভাঙিব হিয়াৰে মৰমবোৰ হিয়াত মৰু ও রত্ন আহ 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 বহিয়া বহ তুমি নাঙলত ধৰিলা যে এই আকাশ নাই নেকি এই সি হাল লৈ পথাৰলৈ গৈছে এই নাঙলটোৱে বৰ দিগদাৰ দিছে বোলো এই পুৰণিটোকে উলিয়াই লৈ ঠিক ঠাক কৰিবলৈ লৈছো হাল বাইছে মানে পথাৰত পানী আছে জানো এইবাৰ বতৰে কি খেলা কৰে তাকে আমি আমাৰ কাম কৰিম বতৰে বতৰৰ কাম কৰিব হেৰা ৰত্ন আহিছে চাহ খোৱা ৰত্ন চাহনো কেলে লাগিছিলে মই এইমাত্ৰ খাইহে আহিছো খা খা চাহকণ পেটত ধৰিব দে তুমি আজিকালি নহাই হলা এতিয়া আহি থাকিম নহয় কিবা ডাঙৰ কাম হাতত লৈছে ৰত্ন চতৰ প্ৰথমতেহে আহে আৰু বহাগ মাহৰ শেষৰ পৰা দেখা দেখিয়ে নাই ঠিক কৈছা বিহু দলটো গোটাইছো তাকে বোলো কথাটো সুধিবলৈ আৰু কিটো আছে ঢোল পেঁপা গগনা যিখিনি লাগে নহয় সকলোখিনি যোগাৰ আছে তই একো চিন্তা নকৰিবি হ'ব তেতিয়াহ'লে মই উঠোঁ কেঁচা শুনক এদিন পঠিয়াই দিবাচোন হ'ব কিমান দিন যে তাক দেখা নাই ভাত খোৱাকৈ পঠিয়াই হ'ব মই উঠো তাৰমানে সংঘ গোটেই সোপাকে খবৰ দিবলৈ আছে তুমি এটা কাম কৰিবাচোন আবেলি তুমি সংঘলৈ পাক এটা মাৰিবাচোন হ'ব যা 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 ময়ো কামত লাগো এইখিনি বাৰু এইটো জানিবা লেঠা মাৰিলো আৰু আমি বিহু পাতিবই লাগিব গম পাইছ তহঁতে নেজানো এই গোটেই খেলটো খেলিছে ৰত্ন কাইটিয়ে বৰগুৰি বিহুখন তাৰ বাপেকৰ সম্পত্তি নহয় নহয় সি যি মন যায় তাকে কৰিব এইবাৰ খেলটো খেলি দিম বাপেক খেলটো খেলি দিম মানে লিমিটত লোকেলটো খাই আনলিমিটেড হৈ কৰি দিম হাংগামা বাপেক ঐ হাংগামা কৰিবলৈ মন আছে যদি তাত কৰগে ইয়াত পেক পেক কৰি নাথাকিবি দেখাই আছো খেল ৰ
হয় আকাশ ৰচোন আৰু বাকী ঘৰত ভালে ভালে মাক চাগে বৰকে উৎপাত কৰিছ তই নাই মা চা আহিছোন কোন আহিছে মলয় আয়ো দিহি মা? তই পাহৰিয়ে গলি বুলি ভাবিছিলোঁ কেনেকৈ পাহৰিম মা নিজৰ মা দেউতাক হেৰুৱাৰ পিছত তহঁতে মোক তুলি তালি ডাঙৰ দীঘল কৰিলি মৰম চেনেহ কৰিলি কেতিয়াবা ভাৱ হয় আকাশতকৈ চাগে মোকহে বেছি মৰম কৰ ঐ মায়ে লুকাই লুকাই সৰ থকা গাখীৰখিনি তোকহে খাবলৈ দিয়ে তই কিন্তু মানুহ মাৰি দিবি দেই আজিৰ পৰা ডাঙৰ মাছৰ চকল মলয়ৰ খাই পাত খোলা যা তই গা ধুগৈ ব'ল বল ভিতৰলৈ বল মই গাটো ধুই আহি আছো অহ কি হ'ল টোপনি ধৰিছে নেকি কিবা এটা খাই শুই দে এতিয়া ফ্ৰেছ হৈ লওঁ তাৰপিছত খাম তাৰপিছত তই কিন্তু মোক গোটেই গাঁওখন ঘূৰাব লাগিব চহৰত কাৰোবাৰ প্ৰেমত পৰা নাইতো ইয়ালৈ আহিছোঁহে ইয়াতে কিবা এটা কৰিব লাগিব বুজিছ গাঁৱতনো আৰু মনে মিলা ছোৱালী ক'ত পাবি আছে কোনোবা চাব লাগিব আছে মানে কাৰোবাক পচন্দ কৰি থৈছ নেকি তোক মই পিছত ক'ম এতিয়া গা ধুই আহোঁ ভাত বাঢ়িছোঁ সোনকালে গা ধুই আহ আগতে গা ধুই আহোঁ এই গৈছেই আহিছোঁ এপাক ৰত্ন খুৰা তাৰ পৰাও আহিব লাগিব ভাত নখলে কি ভাবি নাই একো ভবা নাই গাঁৱত মন বহা নাই ন মানে আহিছোঁহে লাহে লাহে মন বহিব নহয় হ'ব ইমান দেৰি কৰিছে দিম ভালকে আহকচোন আজি মলয় তই কেতিয়া আহিলি আজি ৰাতিপুৱা পালোঁ পিছে তহঁতৰ কি খবৰ ভালে আৰু দে ঐ তই বিহুলৈকে থাকিবি নহয় আছোঁ দুদিনমান থাক তই থাকিলে বিহুখন ভাল জমিব পিছে সেই বিহুলৈ থাকোঁ নে নাথাকোঁ সেইটোহে ক'ব নোৱাৰোঁ জানাইতো কোম্পানীৰ চাকৰি ছুটি নেপাওঁ ঐ এটা কথা নহয় সিফালে খবৰ কেনেকুৱা তালৈকে যাম বুলি আহিছোঁ আহোঁ দে থাক ভাল জমিব বহুত দিনৰ পাছত বল 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 অকণমান দেৰি হৈ গ'ল তোমাৰ আজিকালি মোৰ প্ৰতি মৰমবোৰ কমি গৈছে নে চহৰত কিবা নতুনকৈ কিমান খং কৰিছা কিয় তোমাৰ বাহিৰে জানো মই আন কোনোবাৰ কথা ভাবিব পাৰোঁ মোৰ বহুত ভয় লাগে চহৰৰ ছোৱালীবোৰে বোলে চাকৰি কৰা ল'ৰা দেখিলে ওলমি পৰে তেতিয়া মোৰ কি হ'ব তুমি যদি মোৰ পৰা আঁতৰি যোৱা মই কিন্তু নিজকে শেষ কৰি দিম নাপায় শুন তেনেকুৱা কথা ক'ব নাপায়
ভাত ফাগুনৰ বতাহে কপালে কলৰ পাত আবেগৰ বতাহে হৰিলে পেটৰ ভাত লুইতখন সাঁতুৰি পাৰে হম কি জানি যদি তোক সিপাৰত দেখো কথাবোৰ খুলি কম কি জানি যদি মোক সঁহাৰি দিয় যদি তোক সিপাৰত দেখো ইহঁতো তাক বিহুৱে পালে যেন পাইছো হেৰা এই বিহু বুলিলে আগৰ কথাবোৰ মনত পৰি যায় হেৰি এতিয়া আকৌ আপোনাৰ আগৰ কথাবোৰ মনত পেলাবলৈ কিটো হ'ল ডেকা হৈ আছো বুলি ভাবিছে নেকি অ' বুঢ়া হলো বুলি ভাবিছা নেকি এতিয়াও কান্ধত ঢোলটো দি দিয়াচোন তুমি কি জানি পিছে পিছে দৌৰিবা ঠক হেৰা ডাঙৰ কথা নকবা দেই মই পেপা বজালে সেইকাৰণে হ'বলৈ বৰগছৰ তল পাইছিলে মোক নাপালে সেইকাৰণে ধনচিৰিণত জঁপিয়াই মৰিম বুলি কৈছিলে তেনেকে নোকোৱা হলে সাবিত্ৰীক পিতাই মোৰলৈকে ঠিক কৰিছিল ভালেই হ'লহেঁতেন দুয়োটাই ভাল মিলিলেহেঁতেন কোন কাৰ লগত মিলা কথা কৈছ মা তহঁত দুটা কথাই কৈ আছিলো দুয়োটা ভাল মিলিছ এতিয়া এইবিলাক থাওক হাত মুখ ধুই ভাত খাগে ব'ল তই পিছে ৰাতিপুৱাই আহিলি নহয় এতিয়ালৈকে কিয় দেখা দেখি হোৱা নাই ব'ল এতিয়া হাত মুখ ধুই লৈ গৈ মই ভাত ভিতৰলৈ ব'ল ঐ কেঁচা শুন মলয়দাহঁতৰ ঘৰলৈ নাযাওঁ নেকি যাম মই ওলাইয়ে আছো তোৰ কাপোৰযোৰ বৰ ভাল লাগিছে মলয়দাই দিছে কথাগুৰি কৰবাৰ আৰু নিজে আকাশদাক লগ পাবলৈ কেতিয়া ৰাতিপুৱা হ'ব কেতিয়া আকাশদাক লগ পাম ৰাতিটো নোহোৱা এই যেন লাজ লগাই দিয় তোক মই বৰ ডাঙৰ কথা এটা কওঁ কি কথা ঐ তই কিন্তু মোক এটা ডাঙৰ কাম কৰি দিব লাগিব কি কাম কচোন লাজ লাগে তাৰমানে মলয়দা ঐ তই কিন্তু মোৰ এটা ডাঙৰ কাম কৰি দিব লাগিব কিন্তু আজি কৰিবি নে নকৰ কৰিম কিন্তু আকাশদাকো আজিয়ে ক'ব লাগিব কবি নে নকৰ আকাশদাক ক'ব লাগে আকাশদাক কবি যে মই তাক ভাল পাওঁ হৈ যাব আজি আবেলি লগ পাম বুলি ভালকে বুজাই দিবি মই ইজনী তোলে ছোৱালী মই গাঁৱৰহে চাই থৈছো দেই এইবাৰ আহিছ যেতিয়া কেইদিনমান দীঘলীয়াকে থাকি যাবি 2-4 দিনমান থাকি যাওঁ বুলি ভাবিছো চাওচোন সেই কোম্পানীৰহে চাকৰি সোনকালে যাব লাগিব বিহুততো কেইদিনমান হ'বই ক'তনো ইমান সোনকালে যাব পাৰিবি থাকি যা কেইদিনমান চাওচোন ইয়ালৈকে সোমাই আহো পিৰা আনচোন এইখিনিতে বহ দুজনী আহিছ যেতিয়া আজি দুয়োজনীয়ে ভাত খাইহে যাব পাৰিবি আজি নাখাওঁ দিয়ক ঘৰত ইয়ালৈ অহা কথাটো গমেই নাপায় ভাত খাবলৈ কাইলৈ আহিম কাইলৈ নহয় কাইলৈ হ'লে হ'ব পিছে হেই আকাশ অহালৈকে অকণমান টাইম ৰ'বা নহয় আমি মানে যাওঁৱেই বৰ ডাঙৰ কাম এটা আছে তই নহ'লে থাক জুৰি কাইলৈ কিন্তু দুইজনে দুপৰীয়া ভাত খাইহে যাব পাৰিবি ঠিক আছে বাৰু এতিয়া গৈ থাকো আজি আবেলি নহয় মানে খুৰী নহয় মানে আজি আবেলিটো ভালকৈ গ'লে কাইলৈ দুপৰীয়াটো ভালকৈ আহিব নহয় জানো হয়
এতিয়া গৈ থাকো যা 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 কাইলৈ কিন্তু আহিবি ইহঁতক অকণমান আগবঢ়াই অঁ ঠিক আছে মা আহিছোঁ মা আহিম আহিম যা তই বাৰু মাৰ্গত কিয় তেনেকৈ ক'ব লাগে ৰৈ থাকিবি ঐ এজনী কেঁচা সোণ নহয় নে বৰ ধুনীয়াজনী হৈছে খুৰা বৰ্তমান আপোনাৰ বয়স কি ক বয়স চয়সৰ কথা সুধিলি যে নহয় মানে ঠিক সময়ত বিয়া কৰোৱা হ'লে আপোনাৰ ল'ৰা ছোৱালী হয়তো আমাৰ সমানেই হ'ল চেতেন লগাই কি কয় এইবোৰ কথা নকবি কিন্তু দেই সুস্বাস্থ্য সুখাদ্য বুলি কথা এটা আছে নহয় দেচোন দাঁত দেখিছ দাঁত 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 কণ কণীয়া হৈ আছে ঐ খেল এইবাৰহে জমিব তহঁতি যে কথাবোৰ পাতি আছ এইবোৰ জানো সঁচা আচল কথাটো শুন তেতিয়াহে সকলো বুজি পাবি আচল কথা মানে কি আৰু আকাশ আৰু মলয় দুয়োটাই কেঁচা সোণকে ভাল পায় গতিকে ছাছপেন্স আৰম্ভ হৈ গৈছে তাৰ মানে আকৌ কোন কেঁচা সোণ আকৌ তাই বা কাক আকৌ নাম্বাৰ বেছি দিয়ে মানে আকৌ সংঘাত বাঘৰাক তেল খোৱাহঁত চুৰিয়া পোন খুলিবলৈ আহিছ আজি দেখিছোঁ ভীষণ প্ৰস্তুতি চলিছে প্ৰথমে তাক দেখিলোঁ দাঢ়ি কটা আৰু তই ব্ৰাছ লৈছিলি আৰু এতিয়া দেখিছোঁ তই দাঢ়ি কাটিছ কি ব্ৰাছ লৈছে হেৰা চাওঁ কি হৈছে আজি দুপৰীয়া সিহঁতকেইজনী ভাত খাবলৈ অহা কথা আছে নহয় কথাৰ গুৰি কৰবাত তহঁতৰ পৰা দাঢ়িকেইডালো শান্তিত কাটিব পৰা নাই এতিয়াও ঘূৰি নাই ইহঁত দুজনীয়ে বহুত দেৰি কৰিছে একেবাৰে থাকিয়ে আহিব আপুনি দেখোন ছোৱালীৰ কোনো মতামত নোলোৱাকৈ বিয়াখন একেবাৰে পাতিয়ে পেলালে কিন্তু ছোৱালীজনীক জানো এবাৰ সুধি চালে সুধিবলৈ কিটো আছে লাও যিমানেই ডাঙৰ নহওক কিয় সদায় পাতৰ তলত তথাপিও এবাৰ সুধি চাব লাগিছিলে তুমি কৈছা যেতিয়া এবাৰ তুমিয়ে সুধিবা তোমালোক মাক জীয়েকৰ মাজলৈ মোক নাটানিবা আমাৰ কপাল ভাল বুজিছা কপাল ভাল এই আকাশৰ কাৰণে যে আমাৰ ৰেল খুজিলে এইটো তোমাৰ বৰ ডাঙৰ কথা বুলি ভাবিবা তুমি সেইবোৰ কথা তুমি মোক চিঠি লিখিও জনাব পাৰিলাহেঁতেন তোমাক হঠাৎ এনেকুৱা কথা কৈ দিলে তুমি চিন্তাত পৰিবা বুলি আৰু চাকৰিত এৰি গুচি অহা বুলি কোৱা নহ'ল মায়ে যদি আকাশৰ সুখৰ কথা ভাবি এইবোৰ কৰিছে তেতিয়াহ'লে তাত মোৰ ক'বলগীয়া একো নাই কিন্তু তুমি জানো আকাশৰ লগত সুখত থাকিব পাৰিবা তুমি মোক বুজিয়ে নাপালা মই সৰুৰে পৰা একো নজনাৰে পৰা মই তোমাক ভাল পাই আহিছো আকাশদাৰ লগত খেলি থাকোঁতেও তুমি মাতিলে মই তোমাৰ কাষলৈ অজানিতে গুচি আহিছিলো এতিয়া বৰমাই আকাশদাৰ লগত মোৰ বিয়া ঠিক কৰিছে বুলিয়ে নাই এই মই এটা কোম্পানীতহে চাকৰি কৰোঁ তুমি আকাশৰ লগত মোতকৈ বেছি সুখত থাকিব পাৰিবা
আৰু তোমাক পাহৰিব লগা হ'লে মই দিচাঙত জাপ দি মৰিম। লওক বজাৰত গুটি আলু কেইটামান পালে লৈ আহিবচোন। মলয়ে খাই খুব ভাল পায়। হ'ব হ'ব আৰু কি ক'ব লগা আছে মই জানো। মালৰ দৈ আৰু ঢেকীয়ালৰ গুড় নহয় জানো? হ'ব যাওক, সোনকালে আহিব। সোনকালে আহিম। ইমান দেৰি কৰিছে? ক'লৈ যাব? বিহুৰ অখৰা কৰিবলৈ গৈছে চাগে সংঘলৈ। মই গৈ থাকোঁ। সোনকালে আহিব। সোনকালে আহিম। ঐ ব'ল, সংঘত এইবাৰ ৰত্নখুৰা বৰ গৰম হৈ আছে। এইবাৰ বিহু বৰ বঢ়িয়া হ'ব বুজিছ। জেং বিহু আৰু হুঁচৰি একেলগতে হ'ব। মলয় আহি পালে নহয়। ব'ল এইবাৰ তেনে বেজ জমিব। ব'ল ব'ল ব'ল। কাণৰ ওচৰত তই এনেকে চিঞৰ মাৰিছ? মোৰ হৃদয়ৰ ৰোগ আছে বুলি তই নাজান নেকি? জানো জানো। লাহি লাহি বগা বগা ধুনীয়া ধুনীয়া ফুলৰ পৰা বিচৰ ভিতৰৰ ছোৱালীবোৰ দিনটোত ৩-৪ বাৰ দেখিলে এই ৰোগ উপশম হয়। তইহে মোৰ মনৰ কথাটো বুজি পাইছ, বুজিছ? দেউতিকাই তোমাৰ বয়স কেলে? তোক কেলে? চিত্ৰগুপ্তই বিচাৰিছে আকৌ। কিয়? মানে তোমাৰ জাবৰ হৈছে। কলৈ জাবৰ হ'ল? ওপৰলৈ। ওপৰলৈ? ৰাখিম বুলি পণ কৰিছো, তোকে নিতাত ৰাখিম বুলি পণ কৰিছো। কাইলৈ মই যামগৈ। কিন্তু আকাশে তোমাক ভাল পায়। সি সৰুৰে পৰাই। আৰু মই কাক? আৰু মই নিবিচাৰোঁ আকাশৰ পৰা তোমাক কাঢ়ি আনি মোৰ মা দেউতাৰ অন্তৰত দুখ দিবলৈ। আৰু মই কাক বিচাৰোঁ? তাক লৈ মই মোৰ সপোনৰ কাৰেং ঘৰ ৰচিছোঁ। সেইবোৰ তুমি মোক পাহৰি যাবলৈ চেষ্টা নকৰা কিয়? পাহৰি যাম? মই ঠিকেই, তুমি আজিৰ পৰা মুক্ত মলয়।
মই তোমাক পাহৰি যাম কাইলৈ মই ইয়াৰ পৰা আঁতৰি যাম হয়তো কিছুমানে অন্তৰত বহুত কষ্ট পাব আমাৰ প্ৰেমৰ কথা চিৰদিন ৰহস্য হৈ থাকি যাব পথাৰৰ আলি জানা নিশা ফুলা তুমি শেৱালি হিয়াৰ মৰম তোমালে বুলি জানা সযতনে ৰাখিছো ফাঁচি একা বেকা পথাৰৰ আলি জানা নিশা ফুলা তুমি শেৱালি তুমি শেৱালি
মোৰ একেবাৰে ভাঙি দিলি চাইকেলৰ ব্ৰেক নাই সেইকাৰণেহে খুন্দা মাৰিলো তোৰ চাইকেলৰ ব্ৰেক নাই মই বুজিছো নহয় কিন্তু তই খুন্দাটো একেবাৰে কেপিটেল পইণ্টতে মাৰিলি নহয় মানে মানে মোক দি পোৱাটো কয় তাতে ব'লা চাইকেলখনে উঠা মই অকণমান আগবঢ়াই দিম তই মোক চাইকেলত উঠিব পৰা গৈ থোৱা নাই ঐ তই গৈ থাক ভালে ভালে আইঅ ঠিক আছে তেতিয়াহ'লে মই গৈ থাকো বুজিছা গৈ থাক দেই গৈ থাক মোৰ পাই গৈ থাক কথা আছে দেই গৈ থাক আকৌ কৈছ কেপিকেলৰ কথা আছে কুলেখনীয়া গৈ থাক তই মোৰ হাঁহ মোৰ একেবাৰে ভাঙি পেলাই ঐ প্ৰশান্ত আজি সিহঁতে পানী নিবলৈ নাহিব নেকি তাকেহে ইমান দেৰি কৰিছে আজি কিন্তু মনৰ কথাটো ক'বই লাগিব এই কৈ দিবি শুনচোন ইমান ধুনীয়া তহঁত কেইজনীক একেলগে দেখিলে মনটো কিমান ৰোমান্টিক হৈ পৰে কৃষ্ণ নহয় মোৰ ফিলিংছ মোৰ কথা কৈছো আকৌ ঐ গৰু তোৰবিলাক কৈ থাকি ইমান কি কৰিবি আমাৰবিলাক কেতিয়া যা লাগে ৰহ ঐ বল ঐ গ'ল ব্ৰহ্মপুত্ৰৰ চৰতে ভেটি বান্ধিছো গৰু ম'হ ৰাখিছো তৰা কি কৰা কাগৰিৰে মই ঘৰটি সাজিছো বহাগৰ বিহু কেইদিনমান থাকোঁতে ঐ কপৌ ফুল বিচাৰি গলো ঐ কপৌ ফুল বিচাৰি গলো ঐ পিন্ধাম বুলি নেঘেৰি খোপাতে বৰ ঘৰত লুকুৱাই লগ দিম বুলি
ঘৰ পিছফালৰ চোতালত আছে কলা বমা আছে কলা বমা চাই চিটি পেলাবা কাহিনী পুৱাতে বিচনা এৰিবা আভালৰ চোতালখন প্ৰথমেই সাৰিবা তাৰপাছত সাৰিবা পিছফালৰ চোতালত আছে কলা বমা চাই চিটি পেলাবা ঐ মাখনদাই দেখোন তোৰ কথা বৰকৈ সুধি থাকে এইবাৰ কিন্তু তোৰ কিবা এটা গতি লাগিব যেন পাইছোঁ দেই মানে আৰু কি মাখনদাৰ প্ৰেমত বোলে একেবাৰে হাবুডাবু হৈ গৈছ আৰু শুনিছোঁ এইবাৰ বহাগত বোলে তই পলাই যাবি ধেত এজনী বল দেৰি হৈছে লাজ কৰিছে চোৱা পানী আনিলিগে নহয় গাখীৰ আনিলোগে টেং চালিখন কেলেনো কৰ সুধিছো হে নৈৰঘাটলৈ আমি কেলে যাওঁ নাজানা নেকি আও তহঁত কিজনীয়ে মোক একেবাৰে পৰৰ মানুহ বুলি ভাবিছহঁত দেই এইবোৰ মৰম চেনেহৰ কথাহে হেৰ মৰমৰটো কিবা এটা দাম আছে নৈৰঘাটতে মাখনদাহঁত আছে মাতি দিওঁ নেকি হেৰি হ'ল মানে মোৰ মানে হেৰি হ'ল মোৰ মানে তহঁত গৈ থাকচোন দেই মোৰ কাম ইমান দেৰি কৰিছে হেৰি আপুনিয়ে নহ'লে অকণমান আগবাঢ়ি যাব নেকি তাৰ মন ভাল লাগিলে সি নিজে আহিবই নহয় মন বেয়া লাগিবলৈ তাৰ হৈছে কি দেচোন কেতিয়াবা তাৰ মন বেয়াও লাগিব পাৰে নিশ্চয় কিবা এটা ৰহস্য আছে কি হ'ল তহঁতে এনেকৈ আছ চিন্তা নহ'ব নেকি দুপৰীয়া ভাতকেইটা খোৱাৰ পৰাই ঘৰত নাই এতিয়া আকৌ ভাতকেইটা ৰান্ধি ৰৈ থাকিবলগীয়া হৈছে তোৰ কি হ'ল তই আমাৰ পৰা কিবা লুকুৱাইছ ধেত তই কিবা কিবিবোৰ ভাবিছ আৰু মোৰনো কি হোৱা দেখিলি বল ভাত খাওঁগৈ মোৰ কিন্তু বৰ ভোক লাগিছে কালিলৈ বিহু আৰু তই আজি ৰিহাৰ্চললৈ নগলি হেৰা ভাত দিয়াকৈ ব'লা মলৈ বৰকে ভোক লাগিছে নহয় ব'লা
ৰজা ৰাণী আহিছে এদিন সেদিন বা ৰজা ৰাণী আহিছে এদিন সেদিন বা ৰজাই মাগিছে কি কোৱা অ তুমি মোৰ জোনাকী গাঁও মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ মোৰ নিজৰ সুখৰ কাৰণে আকাশৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব নোৱাৰোঁ মই ৰাতিপুৱাই এই গাঁও এই ঘৰ এৰি চিৰদিনৰ কাৰণে গুচি যাম কেঁচা সোণ আৰু মোৰ মাজৰ সম্বন্ধটোৰ কথা সদায় ৰহস্য হৈ থাকি যাব কি হ'ল চোৰটোৰ সোমাল নেকি বলৰ ঘৰত নাই ঘৰত নাই ইহঁত দুটা পলাল যেন পাইছো দুইটা মানে তই কাৰ কথা কৈছ সি মোক শপত খুৱাই থৈছে ময়ো তোক শপত দি কৈছো ক আচল কথা কি কেঁচা সোণক ভাল পাই এইবিলাক কথা আমি পাছতো পাতিব পাৰিম দেউতা তই চাইকেলখন লৈ আগবাঢ়ি বল মই মাখনক লৈ গৈ আছো ঠিক আছে একো চিন্তা কৰিব নালাগে দেখিলা শেষত প্ৰেমৰ জয় তোমালোক মাইকী মানুহবিলাক বৰ স্বাৰ্থপৰ আগতে নিজৰটো ভাবিছিলা এতিয়া পালা গম ঐ কেঁচা শুন মলদা ঘৰ এৰি গুচি গৈছে কিন্তু কলৈ নাজানো মাখন্দা আৰু আকাশ দাহঁতে বিচাৰি গৈছে ব'ল আমি তালৈকে যাওঁ বলচোন যাওঁ তই মোক বুঢ়া বয়সত এনেকৈ কষ্ট কিয় দিলি নে আমাৰ সম্বন্ধটো কি থুলু জৰুৰী খবৰ এটা আহিল কোম্পানীৰ লগৰ হেনো কাৰোবাৰ মাকৰ অসুখ যাব লাগিব
গতিকে গতিকে কাকো নোকোৱা নেমেলাকৈ তই ওলাই গুচি আহিলি মাৰজনীৰ কথা তই এবাৰ ভাবিলি তোৰ আৰু আকাশৰ মাজত মাৰে কেতিয়াবা পাৰ্থক্য ভাবিছে মই মা আৰু আকাশৰ ভালৰ কাৰণে তই মৰিবলৈ ওলাইছ হা থৈ দে সেইবোৰ কথা মই তোৰ শপত ৰাখিব নোৱাৰিলো থৈ দিলো বাপেকে কিন্তু কি ক'লি লাহেকে ক ওচৰতে আছো আকাশেও শপত দিলে মই কথা ৰাখিব নোৱাৰিলো ক'বলৈ বাধ্য হলো কিয় ক'লি যিটো সঁচা তাকে ক'লো নেযাওঁ যা ঘৰলৈ নেযাওঁতো ঠিক আছে নালাগে যাব ময়ো খেলা দেখুৱাম চাইকেলে ৰচুনৰ দেউতা ব'ল ঘৰলৈ ব'ল তই মৰিব কিয় লাগিছে ব'ল অন্তৰত দুখ দি কলৈ গৈছিলি আনি দিলো বাপেকে তোৰো খেলটো কিন্তু মই গম পাই গলো ভয় খাইছ তোৰ হিচাপ মই পিছত লম যা এতিয়া বিহুলৈ ওলাগৈ ইফালে ৰত্নখুৰা গৰম হৈ আছে ঠিক আপুনি গা ধুব মই খোৱা ঠিক কৰোঁগৈ ধোৱা গাৰেও ছমা যাব নোধোৱা গাৰেও ছমা যাব এই ব'লা ব'লা জলপান দিয়াগৈ গাঁও ডেকা বুঢ়াৰ ঘুমতি সৰিলি
সময় গ'ল বাগৰি প্ৰকৃতি শুৱনি সজালে ধৰণী কেতে কিৰো কৰোণ বিননি এদিন দুদিন কৰি তয়ো ডাঙৰ হলি বয়সৰ আমনি তয়ো বুজাবলি গোপনে গোপনে পিৰিতি জান মৰম কৰিবি দে চেনেহ কৰিবি দে হিয়াৰে মৰমবোৰ সাঁচি ৰাখিবি দে বুজনে নুবুজ সঁচাকে এপল দুপল কৰি সময় গ'ল বাগৰি প্ৰকৃতি শুৱনি সজালে ধৰণী সজালে ধৰণী নিশা পৰে পৰে তোলৈ মনত পৰে উকা উকা লাগে কাষত নেদেখিলে নিশা পৰে পৰে তোলৈ মনত পৰে উকা উকা লাগে কাষত নেদেখিলে বুজনে নুবুজ সঁচাকে জান কল্পনাৰ কাৰেং ঘৰ ধুমুহাত ভাঙ